আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব আদিবাসী বুলি বোলে যে আজি মোক কি মানে হেৰি কৰিছে নেকি তাচ্ছিল্য কৰিছে নেকি নিৰ্বাচন যিমানেই চমু চাপিছে নেতাৰ যুক্তিযুদ্ধ সিমানেই বাঢ়িছে সোমবাৰে সন্ধিয়া শোণিতপুৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল এটা ফোন কৰিলেই বিজেপিত যোগদান কৰিব শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে ডাঙৰ বংশক বাদ দি ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য শুনিয়েই খঙত টিঙিৰি তোলা হ'ল শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু ক'লে মই মুখ্যমন্ত্ৰী সম্পত্তি নহয় যে কিনিব বিচাৰিলেই বিক্ৰী হৈ যাম আদিবাসী বুলি বোলে যে আজি মোক কি মানে হেৰি কৰিছে নেকি তাচ্ছিল্য কৰিছে নেকি যে এটা ফোন মাৰিলে তেওঁ গুচি আহিব আজি আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে মোক আজি তেওঁ আণ্ডাৰষ্টেণ্ড কৰিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে এই এনেকুৱা তুলুমা মন্তব্য বন্ধ কৰক আৰু ৰাইজৰ তেওঁ কাম কৰক আৰু মই তেখেতৰ মই সম্পত্তি নহয় তেখেত ফোন কৰিলে মই বিক্ৰী যাম আনহাতে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক গালি পৰাতকৈ বিজেপিয়ে কৰা উন্নয়নকহে ইছ্যু কৰা হ'ব কিয়নো আজি গালি পৰা মানুহ কাইলৈ বিজেপিলৈ আহিলে নিজৰে বেয়া লাগে কংগ্ৰেছ নেতাকৰ্মীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কৈছিল মনোনয়ন উঠাই ললে মোদীৰ মৰমটো মানুহে কেনেকে দেখুৱাব মোদীৰ প্ৰতি যে মানুহৰ মৰম আছে সেইটোতো ভোট হলেহে দেখুৱাব যদি ইয়াতে সকলোকে উঠাই লওঁ মোৰহে কাৰ্যকৰ্তাই মোক বেয়া পাব যে দাদা আমি মোদীৰ প্ৰতি মৰম কেনেকে দেখাম হনুমানেতো বুকু ফালি দেখুৱাইছিল এতিয়া কলিৰ যুগত আমিতো ভোট দিয়ে দেখুৱাব লাগিব মোদীৰ প্ৰতি আমাৰ মৰম সেইকাৰণে এইবাৰ মই কোনো কংগ্ৰেছী মানুহক বেয়াকৈ ক'ব হাক দিছো প্ৰেম গুঞ্জুৱে হওক নদী গৈ সাগৰতে পৰে সকলো মানুহে এদিন আহি বিজেপিতে যোগদান কৰিব পিছে মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ প্ৰতিক্ৰিয়া দি শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ দাবী আমি এটা কথা জানো পিতৃ মাতৃৰ আশীৰ্বাদ আছে আমাক শিকাইছিলে নিজৰ ব্যক্তিত্ব নিজৰ নিষ্ঠা কেতিয়াও মানে লৰচৰ হ'ব নিদিবি আৰু সেইটো মই আজি অটল আছোঁ 20 বছৰে মই টিকেট পোৱা নাই কংগ্ৰেছৰ পৰা কংগ্ৰেছে মোক টিকেট দিছে মই ৰাজ্যৰ মাজত ওলাই আহিছোঁ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল অসম কংগ্ৰেছ আমাৰ ফিক্সড ডিপজিট যেতিয়াই প্ৰয়োজন হয় তেতিয়াই উইথড্ৰ কৰোঁ বৰ্তমানটো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে নিয়ন্ত্ৰণ নহয় আমাৰে মানুহবোৰ তাতে আছে ফিক্সড ডিপজিট যেতিয়া ইচ্ছা এনকেছ কৰি ল'ব যেতিয়া প্ৰয়োজন যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম 2 নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দি প্ৰেমলাল গঞ্জুৰ ভৱিষ্যৎবাণী এইবাৰ দিল্লীত হ'ব ইণ্ডি এলায়েন্সৰ চৰকাৰ তেতিয়া মুখ্যমন্ত্ৰী কোন দললৈ যায় তাৰ চিন্তা কৰক ইণ্ডিয়া এলায়েন্স এইবাৰ পৰিৱৰ্তন হ'ব এইবাৰ মোদী চৰকাৰ হাঁটিব তেখেত নিজৰ চিন্তা কৰক অহা দিনত তেখেত ক'ত যাব আজিৰ মুখ্যমন্ত্ৰী অহা দিনত তেখেত ক'ত যাব তেওঁ নিজে নিৰ্ণয় লওক এইবাৰ 24ত মোদী হাঁটি আছে ইণ্ডিয়া এলায়েন্সৰ প্ৰধানমন্ত্ৰী হ'ব আৰু তেখেত নিজে চিন্তা কৰক মোক তুলনা মতে দিব নালাগে প্ৰেমলাল গঞ্জু সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা দাবী শুনি বহি নাথাকিল এপিচিচিৰ সভাপতি ভূপেন বৰা মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ভূপেন বৰাই ক'লে সিন্ডিকেটৰ পইচা দুৰ্নীতিৰ পইচাৰে ক্ষমতাই মূৰত ধৰা মুখ্যমন্ত্ৰীয়ে ভাবিছে যে দুখীয়া ঘৰৰ প্ৰেমলাল গঞ্জুক মই কিনি ল'ম চাহ জনজাতি ল'ৰা প্ৰেমলাল গঞ্জু চাহ জনজাতি মানুহক মই কিনি ল'ম এইটো হৈছে মুখ্যমন্ত্ৰীৰ ধাৰণা প্ৰেমলাল গঞ্জু শিপা থকা মানুহ এক বটবৃক্ষ চাহ জনগোষ্ঠীৰ মাজত যোৱা 30টা বছৰ প্ৰেমলাল গঞ্জুৱে দিনে নিশাই কংগ্ৰেছ কৰিছে ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ